শুভেচ্ছা আৰু কিছু পলমকৈ হ'লেও ৰঙালী বিহুৰ ইয়াৰ পৰা ওলগ যাচিছোঁ। বিগত বছৰবোৰৰ দৰে এই বছৰো আমি অল ইণ্ডিয়াৰ পূৰ্বাঞ্চলীয় সম্প্ৰদায়ৰ এই যি বিহু, এই বিহুখিনি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। বিগত
আচলতে আমি এই বিহুখনি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ, কিন্তু এই বছৰ কিছু অসুবিধা হোৱা হেতু আমি এই বিহুখনি এদিনীয়াকৈ পালন কৰাৰ সিদ্ধান্ত লৈ আজি সেই লক্ষ্যৰে আমি আগবাঢ়িছোঁ। মই আশা ৰাখিছোঁ যে বহাগে আমাক, আমি সকলোৱে জানো আচলতে বহাগ আমাৰ প্ৰাণস্বৰূপ। বহাগ বা ৰঙালী বিহু অসমীয়াৰ বাপতি সাহোন, ই অসমীয়াৰ বিয়াৰ আমোদ। এক কথাত ক'বলৈ গ'লে বহাগেই যেন আমাৰ পৰিচয়, ই আচলতে আমাৰ স্বাভিমান। গতিকে মই আশা ৰাখিছোঁ যে বহাগে আমাক সকলোকে সাহস দিব, বহাগে আমাক সকলোকে প্ৰেৰণা দিব, বহাগে আমাক সকলোকে সম্প্ৰীতি দিব, বহাগে আমাক সকলোকে সমৃদ্ধি দিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, আহক আমি সকলোৱে একতাৰ দলেৰে বান্ধ খাই আমাৰ মৰমৰ দেশ, আমাৰ মৰমৰ বৃহত্তৰ অসমীয়া জাতি আৰু অইল ইণ্ডিয়া, তাৰ লগতে ডিগবৈবাসী ৰাইজক লৈ আমি সকলোৱে প্ৰগতিৰ দিশৰে আগবাঢ়ি যাম আহক। আৰু ইয়াৰ লগতে মই আমাৰ এই যি ৰঙালী বিহুখনিৰ উত্তৰ উন্নতি কামনা কৰিলোঁ। ধন্যবাদ।